নমস্কাৰ মই অনিৰ্বাণ পাঠক আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট ৰাজ্য কপোৱা উমৰাংচুৰ অবৈধ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশিট দাখিল হ'ল এই ঘটনাৰ তদন্তৰ বাবে গঠিত এছআইটিয়ে কেইবাশ পৃষ্ঠাৰ চাৰ্জশিট দাখিল কৰিছে ডিমা হাছাওৰ জিলা আদালতত দাখিল হৈছে এই চাৰ্জশিট যি চাৰ্জশিটত মুঠ 12 জন লোকক অভিযুক্ত কৰা হৈছে কিন্তু এই চাৰ্জশিট দাখিলৰ পাছতে এই ঘটনাৰ তদন্তক লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে যোৱা জানুৱাৰী মাহত ডিমা হাছাও জিলাৰ উমৰাংচুত থকা এটা কয়লাখনিত 9 জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰিছিল পৰৱৰ্তী সময়ত 5 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও আন 4 জন শ্ৰমিকৰ আজিলৈ কোনো সন্ধান পোৱা নগল ঘটনাৰ পাছতে পোহৰলৈ আহিছিল ডিমা হাছাওত চলি থকা অবৈধ কয়লাখনিৰ আৰৰ বহু কথা কাৰ ছত্ৰছায়াত অবৈধ কয়লাখনি চলি আছে তাৰ তথ্য পোহৰলৈ আহিছিল ৰাজ্যত তোলপাৰ লগোৱা এই ঘটনাৰ পাছতে তদন্তৰ বাবে এছআইটি গঠন কৰা হৈছিল অৱশেষত তদন্তৰ অন্তত এছআইটিয়ে চাৰ্জশিট দাখিল কৰিলে আদালতত দাখিল হোৱা চাৰ্জশিটত অভিযুক্ত হিচাপে চিহ্নিত কৰা 12 জন লোক ক্ৰমে প্ৰনোজ নুনিছা আব্দুল হান্নান লস্কৰ ৰণভদ্ৰ হাছুং দিলদাৰ হুছেইন বিপুল পুৰুষা ইনামুদ্দিন মন বাহাদুৰ ৰায় সন্তোষ গুৰুং বিক্ৰম গিৰিছা সমনজিত লাংথাসা নাজিৰ উদ্দিন আৰু আফজল হুছেইন এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এই অবৈধ কয়লাখনিৰ হৈতে হাঙুৰ খাইছিল ডিমা হাছাওৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হুজাইৰ নাম কিন্তু এছআইটিয়ে দাখিল কৰা চাৰ্জশিটত নাম নোহোমাল কণিকা হুজাইৰ এই ঘটনাৰ পাছতে প্ৰনোজ নুনিছা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰনোজ নুনিছাই এই কয়লাখনিটো চলাই থকা বুলি প্ৰকাশ পাইছিল প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি প্ৰনোজ নুনিছা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হুজাইৰ আত্মীয় অভিযোগ অনুসৰি নামতহে প্ৰনোজ নুনিছাই এই কয়লাখনিটো চলাই আছিল কিন্তু ইয়াৰ আৰৰ সকলোখিনি তদাৰক কৰিছিল কণিকা হুজাইয়ে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰকাশ কৰা এক তথ্য অনুসৰি কণিকা হুজাইৰ নেতৃত্বত 15টাকৈ অবৈধ কয়লাখনি চলি আছে কিন্তু এনে অভিযোগৰ পাছতো তদন্তৰ আওতালৈ নাহিল কণিকা হুজাই গতিকে এছআইটিৰ তদন্তক লৈ এতিয়া স্বাভাৱিকতেই প্ৰশ্নৰ উত্থাপন হৈছে উমৰাংচুৰ এই হুকাবহ ঘটনাৰ তদন্তৰ পৰা ৰৌবৱাৰ্লি হাৰি যাব নেকি ইয়াৰ প্ৰকৃত খলনায়কক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এছআইটি গঠন কৰা হৈছিল নেকি নামত তদন্ত কৰি কয়লাৰ অবৈধ খনন আৰু ইয়াৰ ব্যৱসায়ৰ পথবোৰ মসৃণ কৰি ৰখাৰ ব্যৱস্থা কৰি লোৱা হৈছে নেকি ধন্যবাদ